নমস্কাৰ, মিনিটা কিচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি খুব এটা চিম্পল ৰেচিপি এটা লৈ আহিছোঁ। বহুত দিন হ'ল ৰেচিপি ভিডিঅ' দিয়া নাই, কিন্তু শ্বৰ্ট ভিডিঅ' মাজে মাজে এটা দি আছোঁ বাৰু। কিছু ব্যস্ততাৰ কাৰণে ৰেচিপি দিব পৰা নাই, গতিকে আজি বোলো বনাইছোঁ যেতিয়া, আৰু মোৰ হাজবেণ্ডৰ পচন্দৰ বনাইছোঁ আজি। তেওঁ যিহেতু অসমীয়া খাদ্য খাই খুবেই ভাল পায়, আৰু তেওঁ মোৰ হাতেৰে মানে বহুতেই ভাল পায় খাই। যিহেতু তেওঁ আহিছে যেতিয়া, মই বোলো বহুত দিন খোৱা নাই যেতিয়া অসমীয়া খাদ্যকে এইকেইদিন বনাই খুৱাই আছোঁ। আৰু এইকেইদিন অসমীয়া খাদ্য খুবেই বনাই আছোঁ, কিন্তু মই ভিডিঅ' বনাব পৰা নাই। বোলো আজি বনাইছোঁ যেতিয়া অকণমান পটককৈ অলপ দেখাই দিওঁ। এটা ৰেচিপি মই অলপ ভালকৈ দেখাম, বাকীবিলাক এনেই অলপকৈ দেখাম আৰু যিমান পাৰোঁ দেখাই দিম। গতিকে চাই থাকিব বুলি মই আশা কৰিলোঁ, আৰু আপোনালোকে বহুত ছাপোৰ্ট কৰিব, সহায় কৰিব, তেতিয়াহে আমি আগবাঢ়িব পাৰিম। আপোনালোকৰ অলপ সহায়েৰে আমাক বহুত মানে উৎসাহও দিয়ে ভিডিঅ' বনাবৰ কাৰণে, আৰু আপোনালোকৰ এটা কমেণ্টেও পঢ়ি খুবেই ভাল লাগে। আৰু যিসকলে নতুন আহিছে মোৰ চেনেলত, তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব, ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি দবাই ৰাখিব, তেতিয়া মই নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে গম পাই থাকিব। তেনেহ'লে মই আজিনো কেনেকৈ বনালোঁ আপোনালোকে চাব, আৰু ভাল পালে নিশ্চয় কমেণ্ট এটা কৰিব। যদি কমেণ্ট কৰিবলৈ যদি সময় নাথাকে, লাইক এটা হ'লেও কৰিব। গতিকে আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া কেৰাহীত তেল গৰম হোৱাত মই এয়া চন্দা মাছ ভাজিছোঁ। চন্দা মাছে ভাজিছোঁ আজি, আৰু এয়া জাতিলাওৰ লগত বনাম। জাতিলাওটো খুব কোমলীয়া কাৰণে এইধৰণে কাটি লৈছোঁ, আৰু মিহি মিহিকৈ বৰ বেছি কটা নাই। অলপ ডাঙৰ ডাঙৰকৈ খায়ো ভাল লাগে। আৰু এতিয়া জিৰা দিছোঁ কেইটামান, জিৰাখিনি ফুটা হ'লত এতিয়া মই পিঁয়াজখিনি দি দিছোঁ। খুব চিম্পলকৈ বনাইছোঁ, আৰু এই ধৰণেও খাই খুবেই ভাল লাগে। মানে জাতিলাও তেনেকৈ জিৰা ফোৰণ দিলে খুবেই ভাল লাগে খাই। আৰু আদা নহৰু দিছোঁ এয়া অকণমান। জাতিলাওটো খুব কোমল, গতিকে মই অলপ ডাঙৰ ডাঙৰকৈ কাটিছোঁ। যদি আপোনালোকে বিচাৰে অলপ মিহি মিহিকৈও কাটি ল'ব আপোনালোকে। মিহি মিহিকৈ কাটিলেও কিন্তু খুব ভাল লাগে জাতিলাও। এয়া জাতিলাওখিনি দি দিলোঁ এতিয়া। চন্দা মাছৰ খুব তেল থাকে, গতিকে চন্দা মাছ এনেকৈ জাতিলাওৰ লগত খাই খুবেই ভাল লাগে। আৰু হালধি দিছোঁ, হালধি খুব বেছি নিদিব, বগা পাচলিত সদায় হালধি অলপ কম দিব লাগে। এয়া এতিয়া নিমখ দিলোঁ। সেইটো সদায় আপোনালোকে মন কৰিব, বগা পাচলিত বেছি হালধি নিদিব। এইখিনি এতিয়া ঢাকি ৰাখিম।
এতিয়া জাতিলাওখিনি হৈ গ'ল, লগতে আৰু মই মাছ ফ্ৰাই কৰিলোঁ। মাছ ফ্ৰাই কৰা গোটেইখিনি আপোনালোকক দেখুওৱা নাই আৰু এতিয়া মই ঢেকীয়া ভাজিম। ঢেকীয়া ভজাটো আগতেতো দিয়া আছে মোৰ চেনেলত, গতিকে ঢেকীয়া ভজাটো গোটেইটো দেখুওৱা নাই আৰু এতিয়া অকণমান দেখাই দিম। আৰু মই বেছি বনোৱা নাই, যিহেতু মোৰ হাজবেণ্ডে ইমান বেছি বনালেও খাই বেয়া পায়। দুই বা এখনে যদি সোৱাদ ভৰা হয় তেওঁ তেনেকৈ সন্তুষ্ট হয়, গতিকে এইখিনিয়ে বনাইছোঁ মই। গতিকে তেনেকৈ পেলাই জনাব আৰু ঢেকীয়া ভাজিটো অকণমান চিম্পুলকৈ এয়া এখন কাঁহীত মই এতিয়া উলিয়াই লৈছোঁ জাতিলাও আৰু চন্দা মাছৰ জোল। চন্দা মাছটো কিন্তু চালানী চন্দা মাছ নহয় দেই, এইটো আমি ঘৰতে জীয়া হয়, জীয়া চন্দা মাছ। খাই ভাল লাগে, খুব তেলাল হয় এই মাছটো। লগতে এয়া ঢেকীয়া ভাজি, মাছ আৰু নেমু। গতিকে কেনেকৈ পালে জনাব। আজিলৈ আহোঁ, বাই বাই।